নাজিৰা নগৰৰ মাজমজিয়াত বাপুজী পথত ভয়ংকৰ অগ্নিকাণ্ড শিৱসাগৰ জিলাৰ নাজিৰাৰ ৪ নং ৱাৰ্ডত কাঁহপিতলৰ ব্যৱসায়ী ৰমেশ কলিতাৰ বাসগৃহত সংঘটিত হয় অগ্নিকাণ্ডটো ভাৰতীয় হিচাপে থকা ৰীতা বৰুৱা গগৈ পম্পী আগৰৱালা আৰু পৰিস্মিতা ফুকনৰ আবাসগৃহ সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয় ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে বৰ্তমানে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা নাই অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি জুইত যায় এটা আপোনাৰ ঘৰ নেকি হয় ইয়াত পাৰ্টি আছে হয় ঠিক আছে পাৰ্টি আছে এইটো গেলেগী হয় কেনেকৈ পাৰ্টি আপোনাৰ নাম কি আছে এটা পৰিস্মিতা ফুকন স্কুলৰ ছোৱালী আছিলে আৰু এটা পম্পী আগৰৱালা আৰু ৰীতা বৰুৱা গগৈ আছিলে এতিয়া গগৈৰ লগত বিয়া হৈছে বৰুৱা নাই কিমান সময়ত ঘটনা সংঘটিত হ'ল এইটো 11টামান বজাত হৈছে নেকি এতিয়াতো গম নাপাওঁ মানুহ নাই ইয়াত ঘৰত কোন নাছিলে ঘৰত মানুহ মেছেজ আছিলে মোৰ তাৰ ওপৰত মানুহ নাই চব কামে কামে গৈছে কেনেকৈ জুই লাগিলে গম পাইছে নেকি এইটোতো গম পোৱা নাই মোৰ দোকানতে আছিলো জুই যেতিয়া জ্বলিছে তাৰ পাছতহে আহিছো মই আহিলে কি কি নষ্ট হৈছে কিন্তু বহুত টকাৰ নষ্ট হৈছে মোৰ গুদামে আছিলে 2-3টা আৰু বাকী ঘৰত আছিলে বাকী এইটো ভাৰতীয় আৰুতো সম্পূৰ্ণই গ'ল যি আছে চব জ্বলি গ'ল চাফা আপোনাৰ মানে বহুতখিনি মোৰতো গুদাম আছিলে ঘৰ আছিলেতো হা পকী ঘৰ এনে তলটো পকী ওপৰটো বাঁহৰ আছিলে খালি সম্পূৰ্ণ জ্বলি শেষ গুদামত কিবা আছিল কিন্তু কাঁহপিতলৰ বস্তু আছিলে নাজিৰাৰ পৰা নয়নমণি ভাৰদ্বাজৰ ৰিপৰ্ট এনি ভাৰত 24 ইমান বেয়া ভইচ অভাৰ দিছো নহয় অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে